নমস্কাৰ আজি পুনৰবাৰ এছআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আৰু অৰুণোদয় আঁচনিক লৈ আহিল ডাঙৰ ঘোষণা আৰু এই ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিত লাভ কৰিব আপোনালোকে কেইবাটাও নতুন সুবিধা আৰু 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 আৰম্ভ হ'ব আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে জনাই দিম যে অৰুণোদয় আঁচনিত লাভ কৰিব কেইবাটাও নতুন সুবিধা সেই নতুন সুবিধা কি সেই কথাখিনি আপোনালোকক জনাই দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এতিয়া মই দেখুৱাই দিম কি সেই সুবিধা লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনিখনত অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা অৰুণোদয় আঁচনিক লাভ কৰিব কেইবাটাও সুবিধা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰাই অৰুণোদয় 3.0 আৰম্ভ হ'ব আৰু 17 ছেপ্টেম্বৰৰ পৰা 3.0 অৰুণোদয় আঁচনি আৰম্ভ হ'ব শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেল আৰু আজিৰ দিনটোতে কথাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় লগতে ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা অৰুণোদয় আঁচনিত লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে 250 টকা ৰেহাই পাব 250 টকা এতিয়াৰ পৰা অৰুণোদয় যিসকলে অৰুণোদয় আঁচনি লাভ কৰে বা যিকেইখন পৰিয়ালে লাভ কৰে সেই কেইখন পৰিয়ালে ৰন্ধন গেছ যেতিয়া কিনিবলৈ যাব তেতিয়া 250 টকাকৈ ৰেহাই পাব তাৰপিছত 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰাই এই অৰুণোদয় 3.0 আৰম্ভ হ'ব অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই প্ৰপত্ৰ আৰু কিতাপ প্ৰদান কৰিব এইখিনিয়ে আছিল অৰুণোদয় আঁচনিৰ নতুন আপডেট আৰু আপোনালোকে এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'